হেল্ল' ভিউৱাৰ্ছ, ৱেলকাম বেক টু চেনেল। আশা কৰোঁ আপোনালোকে সবাই ভালে আছে। চ' আজি আপোনালোকৰ কাৰণে এটা বহুত ইম্পৰ্টেণ্ট আপডেট লৈ আহিছোঁ, যিটোৰ কাৰণে আপোনালোকে বিগত এক বছৰ ধৰি বা এক বছৰ বেছি হৈ গ'ল ধৰি ৱেইট কৰি আছে। চ' এই আপডেটটো কি হয়, আজিৰ ভিডিঅ'ত আমি এইটো আলোচনা কৰিম। চ' বলক আমি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। চ' আজিৰ আমাৰ ফাৰ্ষ্ট পইণ্টটো হৈছে যে কেতিয়া আহিব আমাৰ প্ৰভিজনেল মেৰিট লিষ্ট। চ' ইতিমধ্যে আমাৰ এডুকেশ্যন মিনিষ্টাৰ ছাৰে এটা টুইট কৰিছে তাৰ টুইটাৰ পেজত যে আমাৰ প্ৰভিজনেল মেৰিট লিষ্ট এটা সামথিং ডেটত দিয়া হ'ব। চ' এই ডেটটো আমি আলোচনা কৰিম। তাৰ ওপৰত আমাৰ ভেৰিফিকেশ্যন কেতিয়াৰ পৰা ষ্টাৰ্ট হ'ব, যে আপোনালোকে ইমান দিন ধৰি ৱেইট কৰি আছিল, যে আপোনালোকৰ কামৰ কাৰণে বা মেছেজৰ প্ৰভাৱৰ কাৰণে এডুকেশ্যন মিনিষ্টাৰ ছাৰে ইতিমধ্যে তাৰ টুইটাৰ পেজত এই নটিচটো জাৰি কৰিছে যে ভেৰিফিকেশ্যন কেতিয়াৰ পৰা ষ্টাৰ্ট হ'ব। চ' বলক আমি গোটেইবিলাক বস্তু এটা এটাকে বুজি লওঁ। যে ফাৰ্ষ্ট আমাৰ পইণ্ট, যে কেতিয়া আহিব আমাৰ প্ৰভিজনেল মেৰিট লিষ্ট। ঠিক আছে, এইটো লৈ আপোনালোকে বহুত চিন্তিত হৈ আছিল। চ' আমাৰ প্ৰভিজনেল ফাৰ্ষ্ট যিটো প্ৰভিজনেল মেৰিট লিষ্ট দিয়া হ'ব, সেইটো হৈছে 26 জানুৱাৰী 2026 পৰা জাৰি কৰা হ'ব। ঠিক আছে, তাৰপিছত আমাৰ 2 নম্বৰ আছে যে ইয়াতে আপোনালোকে চাব পাৰে ভেৰিফিকেশ্যন বা জেনাৰেল ভেৰিফিকেশ্যন কেতিয়াৰ পৰা ষ্টাৰ্ট হ'ব। ইয়াতে এনচিচি ষ্টুডেণ্ট বিলাকে ইয়াত থাকিব যে ভেৰিফিকেশ্যন কেতিয়াৰ পৰা ষ্টাৰ্ট হ'ব, আমাৰ 28 জানুৱাৰী 2026 পৰা মানে আমাৰ ভেৰিফিকেশ্যন ষ্টাৰ্ট হৈ যাব। ঠিক আছে, আপোনালোকক মই বহুত মানে কৃতজ্ঞৰে এটা থেংকফুল দিব বিচাৰো যে আপোনালোকৰ কামৰ কাৰণে বা আপোনালোকৰ যি পদক্ষেপ গ্ৰহণ কৰিছে তাৰ পদক্ষেপ বা ইমান এক্টিভৰ কাৰণে আপোনালোকৰ নিজৰ এই ফলাফলটো আজি দেখিবলৈ পাইছে, যে এডুকেশ্যন মিনিষ্টাৰ ছাৰে ইতিমধ্যে তাৰ টুইটাৰৰ যোগেদি এই ইনফৰমেশ্যন দিবলৈ বাধ্য হৈছে। ঠিক আছে, চ' আপোনালোকে এতিয়া ৰেডি থাকক 26 জানুৱাৰীৰ কাৰণে। যিবিলাক ষ্টুডেণ্টৰ নাম আহিব, এনেকা নহয় যে এটাই লিষ্ট আহিব, এনেকা 2টা বা 3টা লিষ্ট আহিব। চ' আপোনালোকে চিন্তা কৰিব নালাগে। আপোনালোকে মই যিটো কাট অফ দিছে এইটো কাট অফৰ ওপৰতে থাকিব গোটেইবিলাক বস্তু। কোনোবিলাক ডিষ্ট্ৰিক্টত অলপ আপ ডাউন হ'ব পাৰে, কিন্তু চেমে থাকিব। ঠিক আছে, ইমান চিন্তিত হ'ব নালাগে। আৰু কি কি ডকুমেণ্টছ লাগিব এইটোৰো মই ভিডিঅ' বনাইছো, আপোনালোকে যদি বিচাৰে মই নেক্সট আকৌ এই ভিডিঅ'টো বনাই দিবলৈ চেষ্টা কৰিম যে কি কি ডকুমেণ্টছ লাগিব। আৰু যদি কিবা ডকুমেণ্টেড ইছ্যু থাকে, এইটোৰ কি কৰিলে মানে ভেৰিফিকেশ্যন একো প্ৰব্লেম নহয়, এইটো মই আপোনালোকক বুজাই দিবলৈ চেষ্টা কৰিম যদি আপোনালোকে বিচাৰে। চ' লাষ্টলৈকে আপোনালোকে যদি মোৰ ভিডিঅ'টো ভাল লাগে, আপোনালোকে মোৰ চেনেলটো লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব। আৰু যদি কিবা ইনফৰমেশ্যন লাগে তেতিয়াহ'লে আপোনালোকে কমেণ্ট বক্সত মোক লিখি দিব, মই এইটো উত্তৰ দিবলৈ চেষ্টা কৰিম। চ' আজিৰ কাৰণে ইমানেই। থেংক ইউ।